নদুৱাৰ 5 মাইলত ধন দাবী কৰি ৰঙাঘৰৰ আলহী হ'ল নিউজ পৰ্টেলৰ সাংবাদিক। কি ভাবা তুমি? তুমি কি বুলি ভাবিছা? কি ভাবিছা কিয় এৰেষ্ট কৰিছে তোমাক? গমেই নাপাওঁ। ধন দাবী কৰিছা তুমি? 1 টকাৰ যদি কোনোবাই প্ৰমাণ দিব পাৰে মই ৰাজহুৱা জীৱন ত্যাগ কৰিম। বিনা অপৰাধত তোমাক গ্ৰেপ্তাৰ কৰিছে নেকি? এটা অক্ষত নিউজ পৰ্টেলৰ সাংবাদিক মতিউৰ ৰহমানে কালি বৰঘাট আৰক্ষী চকী এলেকাৰ এটা ব্যৱসায় প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীক 20,000 টকাৰ দাবী কৰিছিল। অভিযোগ অনুসৰি পূৰ্বতে একেধৰণে কেইবাবাৰো ধন দাবী কৰি প্ৰায় 2 লক্ষাধিক টকা আদায় কৰি লৈছিল 5 মাইল অঞ্চলৰ উৰিয়ামগুৰি গাঁৱৰ এজন নিউজ পৰ্টেলৰ সাংবাদিক মতিউৰ ৰহমানে। যোৱা নিশা দাবী কৰা ধন 20,000 টকা নিবলৈ আহোঁতে স্থানীয় ৰাইজে হাতে লোটে ধৰি বৰঘাট আৰক্ষীক গতাই দিয়ে। ব্যৱসায় প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে বৰঘাট আৰক্ষী চকীত দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে সাংবাদিক মতিউৰ ৰহমানৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি ব্যাপক জেৰা অব্যাহত ৰাখিছে। অৱশেষত ধন দাবীৰ অভিযোগত আৰক্ষীয়ে সাংবাদিক মতিউৰ ৰহমানক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। সম্প্ৰতি অঞ্চলটোৰ ৰাইজে হকে বিহকে ধন দাবীৰে নিৰীহ জনসাধাৰণক অতিষ্ঠ কৰি তোলা তথা অসম সংবাদ জগতখনক কলংকিত কৰা স্বয়ম্ভূ সাংবাদিক মতিউৰ ৰহমানৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে আৰক্ষী প্ৰশাসনক। কিয় এৰেষ্ট কৰিছে আপোনাক? গমেই নাপাওঁ। গম নাপাওঁ। না যি ধন দাবীৰ কথা কৈছে সঁচা নে এইটো? এইবিলাক চব মিছা কথা। 1 টকাৰ প্ৰমাণ দিব নোৱাৰে। 1 টকাৰ প্ৰমাণ দিলে ৰাজহুৱা জীৱন ত্যাগ কৰিম। কিহৰ কাৰণে এৰেষ্ট কৰিলে তোমাক তেতিয়াহ'লে? গম নাপাওঁ। কৰিলে তোমাক কোৱা? গম নাপাওঁ কিহৰ কাৰণে এৰেষ্ট কৰিছে। কি ভাবা তুমি? তুমি কি বুলি ভাবিছা? কি ভাবিছা কিয় এৰেষ্ট কৰিছে তোমাক? গমেই নাপাওঁ। ধন দাবী কৰিছা তুমি? 1 টকাৰ যদি কোনোবাই প্ৰমাণ দিব পাৰে মই ৰাজহুৱা জীৱন ত্যাগ কৰিম। বিনা অপৰাধত তোমাক গ্ৰেপ্তাৰ কৰিছে নেকি? কি হৈছিল ঘটনাটো? ঘটনা হৈছে মানে মোৰ মানে দোকান আছিলে, মানে দোকান কৰোঁতে মানে কিবা এটা মানে হেৰি পাওঁতে সি মানে কিবা ৰিপৰ্টাৰ আছে, ৰিপৰ্টাৰ মানে কিবা মানে মোক কোন চেনেলৰ ৰিপৰ্টাৰ? চেনেলটো মানে গম নাপাওঁ। পৰ্টেল তাৰপিছত মানে 2 দিন পিছে মানে 1 সপ্তাহ 2 সপ্তাহ পিছে মোৰ পৰা পইচা পায়। মানে ধন দাবী কৰে নেকি? কৰি এনেকৈ কৰি থাকে। তাৰপিছত 5 মাইল বজাৰত মানে মই কেইটামান মানুহ মানে গোটাই মানে তাক ধৰিছোঁ, হাতে নাতে ধৰিছোঁ। কিমান টকা ধৰিছে? ধৰ আপুনি 2-2.5 লাখ টকা মানে লৈছে আগে পিছে সদায়, মানে এক সপ্তাহ 2 সপ্তাহ এনেকৈ 1 মাহত এনেকৈ কৰি মানে লৈছে। লোৱাৰ পিছত মানে 5 মাইল বজাৰত তেতিয়া কালি ৰাতি আপোনাৰ 9টা 9:30 মান বজাত তাৰ কিবা এটা 5 মাইল বজাৰত আহিছে। তাৰপিছত ৰাইজে হাতে নাতে ধৰি তাৰমানে ৰাইজক ধৰাইছোঁ মই। কিমান টকা ডিমাণ্ড কৰিছিলে? ডিমাণ্ড কৰিছিলে কালি 20,000 টকা। 20,000 টকা নিব আহিছিলে। কি নাম তেওঁৰ? তেওঁৰ নাম মতিউৰ ৰহমান। ক'ত ঘৰ? উৰিয়ামগুৰি। তাৰপিছত হাতে নাতে ধৰি আৰক্ষী আমাৰ বৰঘাট আৰক্ষী হাতৰ ৰাইজে ধৰি চমজাই দিছে। এজাহাৰ দিছে। কি আহ্বান জনাব আৰক্ষীক? এতিয়া মই আপোনাক এইটো জনাইছোঁ যাতে পুলিচ প্ৰশাসনে এনেকৈ আপোনাৰ উচিত বিচাৰ কৰে আৰু নেক্সট টাইম যাতে এনেকৈ নকৰে, আমাৰ গৰীব দুখীয়া মানুহৰ কাৰণে মানে হেৰি নকৰে। কি হৈছিল ঘটনাটো? ঘটনাটো তাৰমানে আমালোকে চাক এটা কথা ক'ব লাগিব যে আমালোকে সাংবাদিকক ইমান বিশ্বাস কৰোঁ, কিন্তু সাংবাদিকৰ নামত প্ৰত্যেকবাৰেই আমাৰ দুখীয়া মানুহক দোকানদাৰী কৰা মানুহৰ পৰা বহুত টকা লৈছে। আমালোকে জনামতে সিহঁতে জনাইছে। যোৱাকালিও এটা ঘটনা হৈছে, কি 20,000 টকা দাবী কৰিছে। সেই ল'ৰাটো মানুহবিলাকক সিহঁতৰ লগৰীয়া দোকানীবিলাকক লৈ 20,000 টকা দিওঁতে হাতেলোতে ধৰিছে। আমালোকে উপস্থিত আছিলোঁ, তাত চাইছোঁ। এটা কথা এইটো সি স্বীকাৰ কৰিছে তাৰ লগত কোনোবা জড়িত আছে। আমালোকে বৰঘাট আৰক্ষী চকী ভাৰপ্ৰাপ্ত মহোদয়ক এইটো অনুৰোধ জনাইছোঁ যে কোন জড়িত আছে সেই জড়িত মানুহখিনিক ওলাব লাগে। তেওঁ কোন চেনেলৰ সাংবাদিক? এই প্ৰতিবিম্ব আছিলে নেকি, মাজত শুনিছিলোঁ কিবা কিবি আহি কৈ থাকে মই এইটো সাংবাদিক টকা নিদিলে এনেই মিছাতে কৈ দিয়ে, এইটো নিউজ বনাই দিম। দুখীয়া মানুহ, আমাৰ খাটি খোৱা মানুহ, কাম কৰি খোৱা মানুহ, ইহঁতে নিউজ চাই আগে পিছে তেনেকৈ ধন দাবী কৰিছে আৰু বহুত লৈছে। এই ল'ৰাটোৰ পৰাই কমচে কম 2.5 লাখ টকামান লৈছে। লৈছে। আৰক্ষীক কি আহ্বান জনাব? আৰক্ষীক আহ্বান এইটোৱে জনাইছোঁ যে আমালোকে যে এইটো উচিত তদন্ত কৰিব লাগে আৰু ইয়াৰ লগত কোন জড়িত আছে চবকে আওতাত আনিব লাগে।
নিউজ ডেস্ক অসম টুডে।